সকলোকে আজি আৰু এটা অন্য ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু ইয়াত আমি আলোচনা কৰিব গৈ আছোঁ আমাৰ আগত বিভিন্ন ধৰণৰ পৰীক্ষাবিলাকত আহি যোৱা অসম ৰিলেটেড যিকোনো প্ৰশ্ন। আমি ইয়াত 100টা কুৱেশ্যন আলোচনা কৰিম। ইয়াত বৰ্ণনা কৰিব নাযাওঁ, জাষ্ট অকল কুৱেশ্যনৰ এনচাৰবিলাকহে চাই যাম। জাষ্ট আমি যেনেকৈ এনচাৰ কিবিলাক চাওঁ, ঠিক আছে। তো আমি সময় নষ্ট নকৰোঁ, হেৰি কৰি কিনে আমি বুজালে বহুত সময় যায়। সেইকাৰণে যিটো আমি 100টা কুৱেশ্যন কভাৰ কৰিম, সেইকাৰণে ইয়াত আমি বেছি সময় নষ্ট নকৰোঁ, ঠিক আছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ভিক্টোৰিয়া মেমৰিয়েল ইজ চিটুৱেটেড ক'ত হয়তো? কলকাতাত হয়। আমি হয়তো অলপ এড কৰি যাব পাৰোঁ, ইয়াৰ বিষয়ে কিবা যদি ইনফৰমেশ্যন থাকে তেতিয়া হয়তো আমি এড কৰি যাব পাৰোঁ, কিন্তু এনেই আমি ইমান বেছি এড কৰি নাথাকোঁ, ঠিক আছে। আমাৰ যিটো ভিক্টোৰিয়া মেমৰিয়েল সেইটো আমাৰ 1906 চনৰ পৰা 1921 চনৰ ভিতৰত বনাই কিনে শেষ কৰিছিলে। 1906 পৰা 1921 ভিতৰত বনাই কিনে শেষ কৰিছিলে। তো এইটো আমাৰ হেৰি আছিলে কুইন ভিক্টোৰিয়াৰ মেমৰিত বনোৱা হৈছিলে আমাৰ কলকাতাত। আৰু সেইটো মাক্ৰানা মাৰ্বলছৰ দ্বাৰা বনোৱা হৈছিলে। মাক্ৰানা মাৰ্বলছ কেতিয়াবা হয়তো আহিব পাৰে, মাক্ৰানা মাৰ্বলছ, আৰু এইটো ৰাজস্থানৰ পৰা আনি কিনে বনাইছিলে, ঠিক আছে। ইন হুইচ ট্ৰেক এণ্ড ফিল্ড স্পৰ্ট দ্য হিমা দাস পাৰ্টিচিপেট? হিমা দাসে কোনটো পাৰ্টিচিপেট কৰে? সেইটো হৈছে আমাৰ শ্বৰ্ট ডিষ্টেঞ্চ, ঠিক আছে। চি নম্বৰ। এতিয়া ট্ৰিপল জাম্প আৰু লং ডিষ্টেঞ্চ ৰাণত কি হয়, মিনিমাম এটা 300 মিটাৰ 3 কিলোমিটাৰ মিনিমাম হ'ব লাগিব। আমাৰ হিমা দাসে অকল 100, 200, 400 দৌৰে ন, সেইকাৰণে স্প্ৰিণ্টাৰ্ছ বা শ্বৰ্ট ডিষ্টেঞ্চ। আৰু হাৰ্ডেলছটো হ'ল এনেকৈ যে দিয়া থাকে জঁপিয়াই যাব লাগিব, হাৰ্ডেলছ হ'ল। আৰু ট্ৰিপল জাম্প জঁপিয়াই 3টা জাম্প মাৰি যে হেৰি কৰে ন, ডিষ্টেঞ্চত কিমান ডিষ্টেঞ্চ গৈ সেইটো ট্ৰিপল জাম্প বুলি কয়। হু ৱাজ এৱাৰ্ডেড দ্য আছাম বৈভৱ এৱাৰ্ড ইন 2021? এইটো ৰিচেণ্টটো চাব লাগিব আমি, ঠিক আছে। 23rd লাষ্ট দিছিলে। তেতিয়া 2021 চনত কাক দিছিলে? ৰতন টাটাজীক দিছিলে, যি আমাৰ বি নম্বৰ অপশ্যন হ'ব, চি নহয় বি হ'ব, ঠিক আছে। এইটো ভুল হৈ গ'ল, বি অপশ্যন বি ৰতন টাটাজী। নেক্সট আমাৰ আহিল যে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত আছে? সেইটো আমাৰ আহমেদাবাদ। হোৱাট ডাজ LED ষ্টেণ্ড ফৰ? MPLAD। এইটো MPLAD এটা হ'ল স্কিম হয় যে মেম্বাৰ অফ পাৰ্লিয়ামেণ্টবিলাক যে আছে আমাৰ সংসদৰ, সেই MP বিলাকৰ কাৰণে পইচা যে আহে, সেই পইচা অহাৰ এটা স্কিম হয় এইটো। আৰু ইয়াৰ ফুল ফৰ্মটো মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট। ফুল ফৰ্মটো চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ লোকেল এৰিয়া ডেভেলপমেণ্ট, বি নম্বৰ অপশ্যন। অন হুইচ বাৰ্ডে দ্য অভিৰুচি স্পৰ্ট ডে? অভিৰুচি ক্ৰীড়া দিৱস যে পালন কৰা হয় কাৰ দিনত? এইটো ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত, ঠিক আছে। হুইচ অফ দ্য ফলোইং প্লেচ কানেক্ট আছাম উইথ অৰুণাচল প্ৰদেশ? অসমৰ লগত অৰুণাচল প্ৰদেশ ইয়াৰ কোনটো জেগাই কানেক্ট কৰে? যিটো ডিৰাক। হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু ক্লিয়াৰ দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICR এক্সামিনেশ্যন? আগতে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ বুলি আছিলে, ঠিক আছে। তো এতিয়া কোনে পাছ কৰিছিলে প্ৰথম? তেখেত হ'ল আমাৰ আনন্দৰাম বৰুৱা। আৰু তেখেতে কিমান চনত? 1870 চনতে পাছ কৰিছিলে, 1870 চনত, ঠিক আছে। আমাৰ অসমৰ পৰা প্ৰথম তেখেতে আছামিছ আৰু পাৰ্চন কোনে প্ৰথমতে ICR পাছ কৰিছিলে। নেক্সট আহিলে আমাৰ যে হু পুট ফৰৱাৰ্ড দ্য ল অফ ফিজিক্স ডেট এভৰি একশ্যন হেজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন? যে আমি কওঁ যে এটা প্ৰতিক্ৰিয়াৰে এটা অপজিট ক্ৰিয়া থাকে, ঠিক আছে। সেইটো কোৱাৰ আছিলে নিউটনৰ সূত্ৰ, তৃতীয় গতিৰ সূত্ৰ। হোৱাট ইজ দ্য কেপিটেল চিটি অফ জিম্বাবৱে? জিম্বাবৱেৰ আমাৰ কেপিটেল চিটি কোনখন? সেইটো যে আমাক কেপিটেল চিটিবিলাকৰ প্ৰশ্ন আহে, সেইকাৰণে আপোনালোকে এইটো ভালদৰে চাব, ঠিক আছে। এইটো হ'ল আমাৰ হাৰাৰে, অপশ্যন বি। হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইউনাইটেড আৰব এমিৰেটছ? এইটো প্ৰশ্নও আহে কাৰেঞ্চিবিলাকৰ ওপৰত। তো ইয়াৰে দিৰহাম। Between which two rivers between which two rivers is the Narayana Setu situated? Narayana Setu কোন দুটা টাউন, ৰিভাৰ নহয়, ইয়াত টাউন হ'ব লাগিছিল, ঠিক আছে। ৰিভাৰ নহয়, টাউন হয় এইটো। যে হুইচ টু টাউনছ কাক কানেক্ট কৰে? সেইটো হ'ব যোগীঘোপা আৰু পঞ্চৰত্ন, ঠিক আছে। এইটো বঙাইগাঁও আৰু গোৱালপাৰা,
ঠিক আছে যে হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম কোন আছিলে পুৰন্দৰ সিংহ আছিলে মানে 1938লৈ তেখেতে আছিলে সৰি সৰি 1938লৈ তেখেতে আছিলে তাৰপিছত গোটেইখিনি আমাৰ অসমক লৈ ল'লে ন ব্ৰিটিছে তো লাষ্ট কিং পুৰন্দৰ সিংহ লক্ষ্মীনাথ বেজবৰুৱাজ পয়েম অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন ক'ত পাব্লিছ হৈছিলে আমাৰ অ' মোৰ আপোনাৰ দেশ সেইটো পাব্লিছ হৈছিলে বাঁহীত ঠিক আছে বাঁহীত প্ৰকাশ পাইছিলে আৰু 1909 চনত প্ৰকাশ পাইছিলে এইটো 1909ত প্ৰকাশ পাইছিলে বেংকক ইজ দ্য কেপিটেল চিটি বেংকৰ কথা ক'লে আমি জানোৱে আমি থাইলেণ্ড সেইটো আমাক ক'বই নালাগে হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম ইমিডিয়েটলি আফটাৰ গোপীনাথ বৰদলৈ মানে গোপীনাথ বৰদলৈৰ পিছত কোন আছাম চিফ মিনিষ্টাৰ আছিলে মোৰ এটা ভিডিঅ' আছেই অসমৰ গোটেই চিফ মিনিষ্টাৰবিলাকত আপোনালোকে চাব পাৰে মোৰ চেনেলত গৈ কিনে সেইটো কোন হ'ব আপোনালোকে যদি জানে চাইছে যদি গম পাইছে আৰু যদি চোৱা নাই তেতিয়াহ'লে মই কৈ দিওঁ বিষ্ণুৰাম মেধি ইমিডিয়েট মানে স্বাধীনতাৰ পিছত আৰু আফটাৰ ইণ্ডিপেণ্ডেঞ্চ চিফ মিনিষ্টাৰ অফ আছাম ইমিডিয়েটলি আফটাৰ গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি কুৱেশ্যন নম্বৰ আমাৰ 17 যে হোৱাৰ ইজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ এইটোতো ডিব্ৰুগড় আমি জানোৱেই এইটো হোৱাৰ ইজ দ্য ফলোয়িং প্লেচ হোৱাৰ ইজ দ্য ফলোয়িং প্লেচ ইজ এডজেচেণ্ট টু দ্য নিউ দিল্লী মানে একেবাৰে ওচৰৰ যিটো কোনখন হেৰি হয় যিটো গুৰুগ্ৰাম ঠিক আছে জেগাটো গুৰগাঁও বুলি জনা গৈছিল এইটো গুৰুগ্ৰাম হৈছে সেইটো প্লেচ মানে একদম নিয়াৰেষ্ট হয় নিউ দিল্লীৰ যে মাৰ্গাৰেট থাটচাৰ ৱাজ দ্য ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ ক'ৰ হয় এইটো ইংলেণ্ডৰ হয় ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ তেখেতৰ ষ্টৰিটো অলপমান তেখেতৰ কথা পঢ়ি চাবচোন আপোনালোকে মাৰ্গাৰেট থাটচাৰ বুলি কিনে মাৰি কিনে দ্য বডি অফ দ্য ৱাটাৰ বিটুইন ৰাছিয়া এণ্ড আলাস্কা মানে দুটা ৱাটাৰ বডিৰ মাজৰ জেগাখিনি কি বুলি কয় এইটোৰ ক্ষেত্ৰতো মোৰ মানে এটা ভিডিঅ' এটা আছে কোন জেগাৰ কোন বডি কি বুলি কয় এইটো বেয়াৰিং ষ্ট্ৰেইট বুলি কয় এইটো পৰীক্ষাত আহে বহুত আহে এইটো হুইচ অফ দ্য ফলোয়িং ইজ নট দ্য চি ছাইড অফ ইণ্ডিয়া এইটো মানে কোনটো চি ছাইড নাই তাৰমানে মানে সাগৰৰ লগত লাগি থকা নাই কোনটো এইটো হ'ল বেংগালুৰু মানে প্লেচখন সাগৰৰ লগত লাগি থকা নহয় যে হুইচ অফ দ্য ফলোয়িং ভেহিকলছ ইজ এক্সামটেড ফ্ৰম NHAI ফাষ্টেগ টুল মানে কোনখন বাহনে তলত তেল যদি টুল দিব নালাগে এইটো হ'ব এম্বুলেঞ্চ এটা আমি মানে এনেও কমন চেঞ্চতো আমি এই এনচাৰটো দিব পাৰোঁ টুল দ্য ফাৰ্ষ্ট মডাৰ্ণ থিয়েটাৰ হল অফ আছাম বান থিয়েটাৰ এতিয়া বান থিয়েটাৰ ক'ত আছে বুলি কৈছে আমাৰ বান থিয়েটাৰ প্ৰথম ক'ত লোকেটেড হয় সেইটো হ'ব তেজপুৰ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইজ চাউথ আমেৰিকা মানে ইয়াৰ কোনটো চাউথ আমেৰিকাৰ কাণ্ট্ৰি হয় আপোনালোকে মানে প্ৰত্যেকখন কণ্টিনেণ্টৰে মানে কাণ্ট্ৰিবিলাক অলপ জানিবলৈ চেষ্টা কৰিব সেইটো মানে কেতিয়াবা আহে তো এইটো আমাৰ অপশ্যন হ'ব বলভিয়া এইটো আমাৰ চাউথ আমেৰিকাৰ নহয় হুইচ অফ দ্য মুভমেণ্ট ডিউৰিং দ্য ইণ্ডিয়ান ষ্ট্ৰাগল ইণ্ডিপেণ্ডেঞ্চ ৱাজ কনকলতা বৰুৱা মাৰ্টিয়াৰ্ড কনকলতা বৰুৱা মানে কোনটো স্বাধীনতা সংগ্ৰামত মৰিছিলে সেইটো কুইট ইণ্ডিয়া মুভমেণ্ট অপশ্যন বি আমাৰ যে অসমৰ আছিলে কনকলতা বৰুৱা মানে কোনটো ভাৰতৰ স্বাধীনতা আন্দোলনত মানে অংশগ্ৰহণ কৰোঁতে শ্বহীদ হৈছিলে মৃত্যু নহয় শ্বহীদ ঠিক আছে মাৰ্টিৰ মানে শ্বহীদ হয় হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গ'জ টু স্পেচ মানে প্ৰথম ভাৰতীয় কোন যিয়ে স্পেচলৈ গৈছে ইয়াত পাজললৈ গ'লে আমাক দুটা বস্তু দিছে কল্পনা চাওলা আৰু ৰাকেশ শৰ্মা আমি মানে কি হয় আমাৰ বহুতে কল্পনা চাওলা বুলি ভাবে বা বহুতে ৰাকেশ শৰ্মা বুলি ভাবে কিন্তু কি হয় প্ৰকৃত উত্তৰটো হ'ল চি ৰাকেশ শৰ্মা যে ৰাকেশ শৰ্মা কিমান চনত গৈছিলে ৰাকেশ শৰ্মা গৈছিলে 1984 ঠিক আছে 3 এপ্ৰিলত গৈছিলে মানে এপ্ৰিল মাহত 3 নম্বৰ তাৰিখে গৈছিলে 1984 তাৰপিছত এই কল্পনা চাওলা কি হয় আমেৰিকাৰ পৰা যোৱা এজন এষ্ট্ৰনট কিন্তু তেখেতে ইণ্ডিয়ান অৰিজিন হয় কল্পনা চাওলা মানে ইণ্ডিয়াৰ পৰা যোৱা নহয় ঠিক আছে ইণ্ডিয়ান মানে প্ৰপাৰ ইণ্ডিয়ান নহয় তেখেতে মানে ইণ্ডিয়ান অৰিজিন হয় ঠিক আছে তো কল্পনা চাওলা নহয়তো যাব ৰাকেশ শৰ্মা ইণ্ডিয়ান অৰিজিন বুলি সুধিলে কল্পনা চাওলা হ'লে তাৰপিছত প্ৰশ্ন আহিল হোৱাৰ ইজ দ্য আছাম ষ্টেট মিউজিয়াম ক'ত থাকিব পাৰে এইটো আমি একেবাৰে হেৰি কৰিব পাৰোঁ সেইটো হৈছে গুৱাহাটী ইন হুইচ ইয়াৰ দ্য দূৰদৰ্শন ষ্টাৰ্ট কালাৰ টেলিভিশ্যন প্ৰগ্ৰেম ইন ইণ্ডিয়া মানে দূৰদৰ্শনে কেতিয়া মানে ৰঙীন হেৰি ছবিবিলাকৰ আৰম্ভণি কৰিছিলে তো সেইটো আমি যদি উত্তৰ চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব 1982 ডি নম্বৰ হোৱাট ইজ দ্য প্ৰাইমাৰী প্ৰডাক্ট অফ দ্য বয়িং কোম্পানী এটা তাৰ ফাৰ্ষ্ট প্ৰাইমাৰী প্ৰডাক্টবিলাক কি হয় এয়াৰক্ৰাফ্টৰ কাৰণে হয় ঠিক আছে হুইচ অফ দ্য ফলোয়িং ইজ নট এলিমেণ্ট ইয়াৰ এলিমেণ্ট কোনটো নহয় সুধিছে এইটো ছায়েন্সৰ হেৰিবিলাকে পূৰা ভালকৈ উত্তৰ দিব পাৰিব এতিয়া তথাপি আমিতো পঢ়িব লাগিব পঢ়িলে আমি কিছুমান কথা নিশ্চয় শিকি ল'ব পাৰোঁ এতিয়া তাৰে উত্তৰটো হ'ব কোৱাৰ্জ 3 নম্বৰটো মানে এলিমেণ্ট নহয় ঠিক আছে কোৱাৰ্জ
হুইচ অফ দ্য ফলোয়িং স্পৰ্ট ডাজন্ট ইউজ এ বল ইয়াত তলত কোনটো খেলত মানে বল ইউজ কৰা নহয় তাৰ উত্তৰটো হ'ব বেডমিণ্টন ইয়াত কি ইউজ কৰা হয় ৰেকেট ইউজ কৰা হয় ৰেকেট মানে এটা বল ইউজ কৰা হয় টেনিছ বা লন বা গল্ফ বল ইউজ কৰা হয় বেডমিণ্টনত ৰেকেট ইউজ কৰা হয় হুইচ অফ দ্য ফলোয়িং ইজ চেলিব্ৰেটেড দ্য মে 8 এভৰি ইয়াৰ মে 8 তাৰিখে কি দিৱস আছে পালন কৰা হয় সেইটো হৈছে ৰেড ক্ৰছ বা ৰেড ক্ৰেচেণ্ট ডে ৰেড ক্ৰছ ডে বুলি আমি নৰ্মেলি জানো সেনেকুৱা Who was awarded the Ramon Magsaysay Award 1994 in the category of government service? এটা মানে আমাৰ এছিয়াৰ নোবেল বঁটা বুলি কয় ৰেমন মেগছেছিছ এটা এইটো 1994ত মানে গভৰ্ণমেণ্ট ছাৰ্ভিচৰ কেটেগৰীত কোনে পাইছিলে অৰবিন্দ কেজৰিৱাল টিভেন সেশন কিৰণ বেদী চিত্তৰঞ্জন দেশমুখ এইটো হ'ব অপশ্যন চি কিৰণ বেদীয়ে পাইছিলে ইয়াৰ ভিডিঅ' এটা আহি আছে কোনে কিমান কনচাৰ্ট কোনে কেনেকৈ পাইছিলে তাৰ ভিডিঅ' এটা আহি আছে নহয় চাব ছাবস্ক্ৰাইব কৰি থৈ দিব তেতিয়া নিশ্চয় পাই যাব ঠিক আছে ৰমান মেগছেছি এৱাৰ্ড হুইচ অফ দ্য ফলোয়িং ইজ ৱাজ দ্য ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইট অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ প্ৰথম আৰ্টিফিচিয়েল ছেটেলাইট কোনটো আছিলে বুলি খুজিলে সেইটো হ'ব আৰ্যভট্ট 1975ত 1975 ঠিক আছে 1975ত তো লঞ্চ বাই সোভিয়েট কসমছ 3M ৰকেট এপ্ৰিল 1975ত এপ্ৰিল 19ত মানে এপ্ৰিল মাহৰ 19 তাৰিখে এপ্ৰিলৰ 19 তাৰিখে 1975ত ক'ৰ পৰা মানে ক'ৰ হৈছে লঞ্চ বাই সোভিয়েট কসমছ 3M ৰকেটেৰী If a person transaction in Taka, which country is a person is in? মানে তাৰ মানে যদি টকাত যদি ট্ৰেনজেকশ্যন কৰিছে তেতিয়াহ'লে সেই মানুহটো কোনখন দেশত আছে সুধিছে সেইটো হ'ব বাংলাদেশ এইটো কাৰেঞ্চিৰ প্ৰশ্ন হুইচ কাণ্ট্ৰি ইজ দ্য বিগেষ্ট এক্সপৰ্টাৰ অফ আছাফেটিডা সেইটো হিং বুলি কয় আৰু ইণ্ডিয়ালৈ পঠোৱাত মানে প্ৰথম হেৰি কোন আৰু এক্সপৰ্টাৰ কোন সেইটো হ'ব আমাৰ আফগানিস্তান God's own country is a tagline for tourism of which state of India এইটো আমাৰ চবখন ষ্টেটৰে কি হয় তাত টেগলাইনৰ এটা হেৰি থাকে টুৰিজিমৰ টেগলাইন থাকে যেনে আমাৰ অসমৰ এটা আছে তাৰপিছতে আমাৰ কেৰেলাৰ এটা আছে কৰ্ণাটকৰ আছে ৰাজস্থানৰ আছে জম্মু কাশ্মীৰৰ আছে তেনেকুৱা তো আমাৰ অসমত আপোনালোকে কমেণ্ট কৰি জনাবচোন কি হয় আমাৰ টেগলাইন মানে টুৰিজিমৰ টেগলাইন আৰু এইটো যিটো হয় God's own country সেইটো হ'ব কেৰেলাৰ Which state is the North Eastern Police Academy located? এইটো ক'ত আছে নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীটো সেইটো আছে আমাৰ মেঘালয়ত এইটো ক'ত আছে বুলি কৈছে এইটো আছে মেঘালয়ত আমাৰ এতিয়া মেঘালয়ৰ আমাৰ কোনখন ডিষ্ট্ৰিক্টত আছে বা কোনখন জিলাত আছে বুলি ক'লে আমি কি ক'ম এইটো চাই থোৱাটো ভাল এতিয়া ৰিভই ডিষ্ট্ৰিক্টত আছে ৰিভই ডিষ্ট্ৰিক্ট মেঘালয় ঠিক আছে এইটো হ'ব মেঘালয় কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জংগল ৱেলফেয়াৰ স্কুল ইজ লোকেটেড মিজোৰামত ক'ত আছে মিজোৰামৰ ক'ত আছে বুলি ক'লে সেইটো হ'ব আমাৰ 518 যে ফায়াৰিং ডে ইয়াত আছে ঠিক আছে এইটো ক'ৰ হয় মিজোৰামত হয় মানে কোনখন ষ্টেটত মিজোৰামত ঠিক আছে ফায়াৰিং ডে দ্য এনিমেল সংগাই ইজ ফাউণ্ড ইন এনিমেল সংগাই ক'ত পোৱা যায় এইটো কাইবুল লামজাও নেশ্যনেল পাৰ্কত পোৱা যায় আৰু সেইখন ক'ত আছে সেইখন আছে মণিপুৰত সেইখন আছে মণিপুৰত Who was the Whitley Award also known as the Green Oscar or the effort of protecting greater adjacent stroke আমি কাক জনা যায় হাৰ্গিলাৰ সেই কৰাৰ কাৰণে সেইটো হ'লে পূৰ্ণিমা দেৱী বৰ্মন The right to education act as the fundamental rights was enacted under আমাৰ যিটো ফাণ্ডামেণ্টেল ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰ যিটো সেইটো ফাণ্ডামেণ্টেল ৰাইটছে হয় সেইটো ক'ত কাৰ হেৰিত মানে কোনটোত মেনশ্যন কৰা গৈছে এইটো আৰ্টিকল 21A আণ্ডাৰত ঠিক আছে চাণক্য দ্য অথৰ অফ দ্য অৰ্থশাস্ত্ৰ অৰ্থশাস্ত্ৰ কোনে লিখিছিল চাণক্য লিখিছিল কাৰ মিনিষ্টাৰ আছিলে ক'ত মিনিষ্টাৰ আছিলে সেইটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্যৰ ঠিক আছে চন্দ্ৰগুপ্ত মৌৰ্যৰ ক'ত মিনিষ্টাৰ আছিলে হু এমং দ্য ফলোয়িং ৱাজ দ্য explorer to visit India during the reign of the Muhammad Tughlaq আমি আহিছিল নহয় বহুত ৰজাৰ সময়ত বহুত বাহিৰা মানুহবিলাক আহিছিল এতিয়া মহম্মদ তুগলকৰ সময়ত কোন আহিছিলে এইটো ইবন বটুতা আহিছিলে কিন্তু মানে গোটেই ডিটেইলছত ক'ব গ'লে বহুত সময় গুচি যায় সেইকাৰণে কোৱা নাই ঠিক আছে এনে জাষ্ট চিম্পলকৈ মানে কৈ গৈছে 1333 আহিছিলে এইটো 1333 খ্ৰীষ্টাব্দত Who was the first law and justice minister প্ৰথম কোন মিনিষ্টাৰ আছিলে এইটো B.R. আম্বেদকাৰ প্ৰথম আছিলে আমাৰ ল এণ্ড জাষ্টিছ মিনিষ্টাৰ আমাৰ শিক্ষামন্ত্ৰী কোন আছিল জনাবচোন প্ৰথম শিক্ষামন্ত্ৰী ভাৰতৰ
দ্য ডুৰাণ্ট লাইন ফ্ৰম ডিভাইডিং বৰ্ডাৰ ডুৰাণ্ট লাইন এতিয়া আমাৰ কি হয় ৰাজ্যবিলাকৰ যি দেশবিলাকৰ সীমাবিলাক থাকে যে সেই সীমাবিলাকৰ ওপৰতো কেতিয়াবা প্ৰশ্ন হয় সীমাবিলাকৰ নাম থাকে ন এতিয়া এইটো হ'ব আমাৰ পাকিস্তান আৰু আফগানিস্তানৰ মাজত ডুৰাণ্ট লাইন আগতে ভাৰত আৰু আফগানিস্তানৰ মাজতে আছিলে যেতিয়া পাকিস্তান ছেপাৰেট হৈ গ'ল তেতিয়া কি হ'ল পাকিস্তান আৰু আফগানিস্তানৰ মাজত হৈ গ'ল এইটো দ্য নেশ্যনেল ইণ্টাৰ-স্কুল ফুটবল টুৰ্ণামেণ্ট ইন ইণ্ডিয়া ইজ প্লেড ফৰ নেশ্যনেল ইণ্টাৰ-স্কুল ফুটবল টুৰ্ণামেণ্ট এইটো মানে নেশ্যনেল ইণ্টাৰ-স্কুল হয় ফুটবল টুৰ্ণামেণ্ট হয় এইটো কোনটো হয় সেইটো হ'ল সুব্ৰত কাপ ঠিক আছে সুব্ৰত কাপ The first private bank of Assam set up in the year 1926 was 1926 আমাৰ প্ৰথম প্ৰাইভেট বেংক অসমত গঠন কৰা হৈছিল সেই বেংকটো কোন আছিলে গুৱাহাটী বেংক লিমিটেড গুৱাহাটী বেংক লিমিটেড হু হোল্ড দ্য পজিশ্যন অফ দ্য চেয়াৰমেন অফ নীতি আয়োগৰ চেয়াৰমেন কোন সেইটো হ'ব প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হুইচ ফৰ্ম অফ ডেমক্ৰেচি ইজ ফ'ল'ড ইণ্ডিয়া ডেমক্ৰেচি মানে আমাৰ কি বুলি কয় এইটো এটা ৰাষ্ট্ৰতন্ত্ৰ মে বি এইটো মানে গণতন্ত্ৰ ৰাষ্ট্ৰ নহয় গণতন্ত্ৰ মানে এইটো ডেমক্ৰেচি গণতন্ত্ৰ বাৰু কোৱাত ভুল হৈ গ'ল এইটো হ'ল কোনটো মানে পদ্ধতি সেইটো হ'ল ৰিপ্ৰেজেণ্টেটিভ মানে আমি হেৰি যে কৰি পঠাওঁ প্ৰতিনিধিত্বমূলক সেইটো ৰিপ্ৰেজেণ্টেটিভ মানে এই নম্বৰ অপশ্যন বাই হুইচ নেম ইজ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ known after join the Ganga river Ganga in Bangladesh মানে ব্ৰহ্মপুত্ৰৰ মানে বহুত জেগাত বেলেগ বেলেগ নাম ন আমাৰ চাইনাত বেলেগ নাম তিব্বতৰ বেলেগ নাম অৰুণাচল বেলেগ নাম তাৰপিছত আমাৰ অসমত বেলেগ নাম বাংলাদেশৰ বেলেগ নাম সেনেকুৱা এতিয়া আমাৰ কি কৈছে যেতিয়া ব্ৰহ্মপুত্ৰৰ মানে বে অফ বেংগলত পৰাৰ আগত যেতিয়া গংগা যেতিয়া মানে লগ লাগে তেতিয়া তাৰপিছত নামটো কি বুলি কৈছে সেইটো হ'ব পদ্মা অপশ্যন চি পদ্মা তাৰপিছত দিছে আমাক দ্য এংগুলাৰ ডিষ্টেঞ্চ অফ এনি প্লেচ ফ্ৰম দ্য প্ৰাইম মেৰিডিয়ান মেজৰ টুৱাৰ্ডছ ইষ্ট এণ্ড ৱেষ্ট আমাৰ কিছুমান লাইন যে থাকে মানে পৃথিৱীখন এনেকৈ আমি অলপ ঘূৰি আঁকি ল'লোঁ এইফালে এনেকৈ আঁচ থাকে এইফালেও আঁচ থাকে এতিয়া আমাৰ এইফালে হ'ল নৰ্থ এইফালে হ'ল ছাউথ এতিয়া আমাক এইফালে হ'ল আমাৰ কি থাকিব তেতিয়াহ'লে এইফালে নৰ্থ এইফালে ছাউথ এইফালে আমাৰ ৱেষ্ট থাকিব ইষ্ট থাকিব আৰু এইফালে আমাৰ থাকিব ৱেষ্ট নহয় জানো এতিয়া সুধিছে ইষ্টৰ পৰা ৱেষ্টলৈ যিবিলাক লাইন টনা হয় মানে ইষ্টৰ পৰা ৱেষ্টলৈ এনেকৈ ঘূৰি কেনে আৰু যিটো লাইন টনা হয় সেইবিলাক কি বুলি কোৱা হয় সেইবিলাকক কোৱা হয় আপোনাৰ লংগিটিউড এইবিলাক কোৱা হয় লংগিটিউড আৰু লেটিটিউড কাক কোৱা হয় এইবিলাকে যিবিলাক নৰ্থৰ পৰা ছাউথলৈ টনা হয় এনেকৈ সেইবিলাক হৈছে লেটিটিউড আৰু এইটো হৈছে আমাৰ ইয়াৰ উত্তৰটো হ'ব এতিয়া লংগিটিউড ঠিক আছে নেক্সট আহিলে আমাৰ হুইচ অফ দ্য ফলোইং পেয়াৰ ইজ নট কাৰেক্টলি মেটছ এইটো হাইড্ৰস্ফিয়াৰ ৱাটাৰৰ লগত জড়িত বায়'স্ফিয়াৰ এনভাইৰনমেণ্ট মানে গোটেইকেইটা আকৌ হাইড্ৰস্ফিয়াৰ বায়'স্ফিয়াৰ এটমস্ফিয়াৰ লগ লাগি বায়'স্ফিয়াৰ হয় ঠিক আছে লিথস্ফিয়াৰ এটমস্ফিয়াৰ হাইড্ৰস্ফিয়াৰ লগ লাগি বায়'স্ফিয়াৰ হয় এতিয়া লিথস্ফিয়াৰটো লেণ্ড নহয় এইটো আৰ্থ হ'ব লাগিছিলে ঠিক আছে এই গোটেই তিনিটা লগ লাগি কিনে হাইড্ৰস্ফিয়াৰ এটমস্ফিয়াৰ লিথস্ফিয়াৰ লগ লাগি কিনে বায়'স্ফিয়াৰ হয় মানে পৰিৱেশটো হয় আৰু চুনামি আৰু কজ ইন দ্য চুনামি ক'ত হয় এইটো অ'চেনত হয় তুমি নৰ্মেলি জানোৱে এই নম্বৰ অপশ্যন তো ইয়াৰ অপশ্যন হ'ব আমাৰ ডি ঠিক আছে উত্তৰটো হুইচ অফ দ্য ফলোইং ৱৰ্ডছ ডাজ নট এপিয়াৰ ইন দ্য প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া মানে তলৰ কোনটো শব্দ মানে আমাৰ প্ৰিএম্বলত নাই সেইটো হ'ব আমাৰ ফেডাৰেল শব্দটো নাই বাকী কিছুমান শব্দ যেনে ছেকুলাৰৰ পিছত এড কৰা গৈছে সেইটো বেলেগ কথা কিন্তু প্ৰিএম্বলত আছে কিন্তু ফেডাৰেলটো আমাৰ হেৰিত নাই প্ৰিএম্বলত নাই দ্য এনচিয়েণ্ট ট্ৰেডিশ্যন অফ এক্সচেঞ্জিং গুডছ ট্ৰেড উইদাউট কাৰেঞ্চি কি কোৱা আছিল এইটো বাৰ্টাৰ ছিষ্টেম কোৱা আছিল মানে এইটো বিনিময় প্ৰথা বুলি কয় এনিমেলছ ডেট ফিড অন গ্ৰীণ প্লেণ্ট আৰ ন'ন এজ যে অকল মানে গ্ৰীণ মানে প্লেনেট মানে খাই কিনে মানে জীয়াই থাকে সেইটো আৰু তো কি বুলি কোৱা হয় সেইটো এটা এইটো প্লেনেট নহয় এইটো প্লেণ্ট হ'ব লাগিছিলে মোৰ এইটো ভুল হৈছে বাৰু PLANTS হ'ব লাগিছিল এইটো নালাগে তো সেইটো কি বুলি কোৱা হয় সেইটোক বুলি কোৱা হয় আপোনাৰ অমনিভাৰাছ বুলি কোৱা হয় কাৰ্নিভাৰাছ বুলি কয় কেনিভেলছ বুলি কয় হাৰ্বিভাৰাছ বুলি কোৱা হয় তো এতিয়া আমাৰ যদি চাব যাওঁ তেতিয়া অনলি ইয়াত কি কৈছে এনিমেল ডেট ফিড অন গ্ৰীণ প্লেণ্ট অনলি মানে হেৰি খাই মানে থাকে আৰু তো এইটো অপশ্যন হ'ব হাৰ্বিভাৰাছ অপশ্যন হ'ব হাৰ্বিভাৰাছ এতিয়া অমনিভাৰাছ কি হয় অমনিভাৰাছবিলাকে প্লেণ্ট প্লাছ এনিমেল দুটাই খায় প্লেণ্ট প্লাছ এনিমেল যেনে আমাৰ মানুহ ঠিক আছে মানে প্লেণ্টটো লাগে এনিমেলো লাগে এনেকুৱা এতিয়া কাৰ্নিভাৰাছবিলাক কি হয় অনলি এনিমেল খায় জীৱ জন্তু খায় এতিয়া কেনিভেলছবিলাক মানে এনেকুৱা হ'ল যিটো মানে নিজে নিজৰ মানে শৰীৰকে বংশধৰকে খায় তাৰমানে নিজৰ মানে কেৰেক্টাৰিষ্টিক থকা বস্তুবিলাককে খায় সেনেকুৱা
Which of the following Indian constitution has made provision for autonomous administrative for hills and tribal region of the northeast India? আমাৰ আছে নহয় কনষ্টিটিউশ্যনত চিডিউলবিলাক কোনটো চিডিউলে মানে আমাৰ নৰ্থ ইষ্টক মানে হেৰি এটা অট'নমাছ ডিষ্ট্ৰিক্ট হিচাপে মানে সেইবিলাক কৰাত সুবিধা কৰে বা সুযোগ দিয়ে আৰু সেইটো 6th চিডিউল বা মেনশ্যন আছে চিডিউল 6th চিডিউল দ্য ফেমাছ ডিছ ডাল বাটি চুৰমা ইজ টিপিকেলি চাৰ্ভ ইন দ্য ষ্টেট ডাল বাটি চুৰমা আমাৰ যদি কিছুমান প্ৰত্যেক ৰাজ্যৰে কিছুমান হেৰি থাকে ন আমাৰ নিজা নিজা মানে হেৰি থাকে কি থাকে বুলি কয় এইটো মানে খাদ্য থাকে আৰু তো এইটো হ'ব ৰাজস্থানৰ বি ৰাজস্থানৰ যে হুইচ চিটি হেজ হষ্টেড 2024 ছামাৰ অলিম্পিক এইটো আমি জানোৱে যে পেৰিছ যে মানিলা ইজ দ্য কেপিটেল চিটি যে মানিলা হ'ল ফিলিপাইনৰ কেপিটেল চিটি এটা মানে এটা নহয় এখন চৰি যে লোটাছ টেম্পল ক'ত আছে আমাৰ লোটাছ টেম্পল ক'ত আছে মানে কমেণ্ট কৰি জনাবচোন মোক লোটাছ টেম্পল ক'ত আছে ঠিক আছে একদম সহজ প্ৰশ্নটো সুধিছে লোটাছ টেম্পল ক'ত আছে জনাব মোক আপোনালোকে মানে যদি এইখিনি চাই পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াত নোচোৱা মানুহ মানে ছাবস্ক্ৰাইব নকৰা মানুহৰ ভিউটো বেছি হয় তো প্লিজ আপোনালোকৰ একো ক্ষতি নহয় মোৰ কিন্তু মানে মনটো ভাল লাগে ছাবস্ক্ৰাইব কৰাৰ পিছত তো ছাবস্ক্ৰাইব কৰি দিব প্লিজ নেক্সট আমাৰ আহিল লোটাছ টেম্পল মইতো আপোনাক কমেণ্ট কৰি জনাব দিলোঁ ঠিক আছে তো এবাৰ আহিল হুইচ অফ দ্য ফলোইং ইজ আউটপুট ডিভাইচ মানে কি হ'ল যিটো মানে ধৰা হ'ল মনিটৰ মানে কম্পিউটাৰলৈ বস্তু মানে নিৰ্দেশনা মানে কম্পিউটাৰ পৰা নিৰ্দেশনা পাই কাম কৰে আৰু ইনপুট মানে হ'ল যিটোক মানে মানে যিটোৰ পৰা ইনফৰমেশ্যন যায় সেইটা মানে সেইটো হ'ল আউটপুট ইনপুট যদি যিটোৰ পৰা মানে আহি ফাংচন কৰে সেইটো হ'ব আউটপুট এতিয়া ইয়াত মানে মাউচেদি কি কৰে আমি যেতিয়া ক্লিক কৰিম যেতিয়া মাউচেদি ক্লিক কৰিম তেতিয়া কি হয় বাহিৰৰ পৰা ইনষ্ট্ৰাকশ্যন কৰোঁ যেতিয়া ভিতৰত কামবিলাক চলে মাইক্ৰফোনৰো সেনেকুৱা কীবৰ্ডৰো সেনেকুৱা অকল এটা বস্তু আছে এইটো স্পীকাৰ যিটো মানে ভিতৰৰ পৰা আহি বাহিৰত মানে কি হয় চাউণ্ড আকাৰে এইটো মানে আমাক শুনায় আৰু সেইকাৰণে এইটো এনচাৰ হ'ব বি হুইচ অফ দ্য ফলোইং মাউণ্টেইন ৰেঞ্জ ইজ জিঅ'লজিকেলি কনচিডাৰ্ড এজ অল্ডেষ্ট সেইটো হ'ব আমাৰ আৰাৱলী এতিয়া মাউণ্টেইনৰ ভাগ বহুত থাকে ফল মাউণ্টেইনৰ আকৌ অল্ড আৰু য়ং থাকে সেনেকুৱা তো বিভিন্ন ধৰণৰ হেৰিবিলাক থাকে এইটো হ'ল ফল মাউণ্টেইন আমাৰ আৰাৱলীটো হ'ল ফল মাউণ্টেইন আৰু ফল্ডৰো কিন্তু অল্ড মাউণ্টেইন এইটো অল্ড হয় ফল্ডৰো ভাগ থাকে আমাৰ হিমালয়টো আমাৰ নিউ হয় সেনেকুৱা তাৰপিছত সুধিছে যে আমাক হুইচ অফ দ্য ফলোইং ইজ এ চাউথাৰ্ণ মোষ্ট ৰিভাৰ এইটো হ'ব আমাৰ কাবেৰী চবতকৈ মানে চাউথৰ দিশত থকাটা মানে সুধিছে আমাক যে একেবাৰে চাউথৰ কোন নদীখন হ'ল কাবেৰী এইফালে কাবেৰী আছে যে হুইচ পাৰ্ট প্লাণ্ট প্ৰডিউচ দেয়াৰ ফুড মানে গছৰ মানে কোনটো অংশত মানে খাদ্য থাকে সেইটো হ'ব লিভ বি তাত এন এডাল্ট হিউমেন বিইং হেজ দ্য নৰ্মেল বডি টেম্পাৰেচাৰ ইন দ্য ৰেঞ্জ যে নৰ্মেল মানে মানুহৰ কাৰণে বডি টেম্পাৰেচাৰ মানে কিমান নৰ্মেলটো ইয়াত মানে একুৰেট হিচাপ এটা দিয়া নাই তথাপি আমি সেইটো মানে আমি 36ৰ পৰা এইটো আমি হেৰি ধৰিব পাৰোঁ 36.1 ফাৰেনহাইট টু 37.1 ফাৰেনহাইট আমি এইটো কৰিব পাৰোঁ তো অপশ্যন নম্বৰ বি নাম্বাৰ হুইচ অফ দ্য ফলোইং জিঅ'মেট্ৰিক শ্বেপ ডাজ নট হেভ পেৰেলেল ছাইড ইয়াৰ আমি যদি চাব যাওঁ পেৰেলেল ছাইড কাৰ নাই পেৰেলেল মানে হ'ল দুই ছাইড সমান তেনেকুৱা এটা মানে সেইটো কাৰ নাই জানানে সেইটো হ'ল আপোনাৰ পেণ্টাগনত এনেকুৱা ধৰণৰ মানে সমান ছাইড নাই কিন্তু মই দেখিছোঁ থকা কিন্তু ইয়াত নাই বুলি মেনশ্যন কৰিব লাগিব মানে নাজানো মানে এইটো কিহৰ কাৰণে দিলে কিন্তু বাষ্ট পেণ্টাগন অলপ অমিল আছে সেনেকুৱা আৰু হুইচ অফ দ্য ফলোইং ইজ নট অলিম্পিক চুইমিং ইভেণ্ট অলিম্পিকৰ মানে ভাগ বহুত কিবা থাকে নহয় তাতে বাটাৰফ্লাইটো আছে বেক ষ্ট্ৰক আছে ব্ৰেষ্ট ষ্ট্ৰক আছে কিন্তু ব্ৰেক ষ্ট্ৰক যিটো আছে সেইটো মানে অলিম্পিকত নাই ঠিক আছে নট ব্ৰেক ষ্ট্ৰক এতিয়া বাটাৰফ্লাই আমাৰ 1956ত এড কৰা গৈছিলে মানে আপডেট হৈ থাকে ন বস্তুবিলাক 1956ত বাটাৰফ্লাইটো এড কৰা গৈছিলে তাৰপিছত আহিল আপোনাৰ বেক ষ্ট্ৰকটো এটা সময়ত মানে এড কৰা গৈছিলে এইটো মানে আগৰ পৰা নাছিলে সেনেকুৱা এতিয়া বেক ষ্ট্ৰকটো আপোনাৰ এড কৰা গৈছিলে 1900ত পিছত হৈছে বাৰু চনটো তাকো এইটো ব্ৰেক ষ্ট্ৰকটো মানে হেৰি কৰা গৈছে ব্ৰেষ্ট ষ্ট্ৰক মোৰ কোৱাত ভুল হৈছে এইটো ব্ৰেষ্ট ষ্ট্ৰক এইটো আপোনাৰ 1904ত এড কৰা গৈছে 1904 কিন্তু আমাৰ এইটো যিটো ব্ৰেক ষ্ট্ৰক যিটো আছে সেইটো কিন্তু আমাৰ নাই
ঠিক আছে নেক্সট আমাৰ হুইচ অফ দ্য ফলোয়িং বাৰ্ডছ বিল্ড ইটছ নেষ্ট ইন দ্য ট্ৰী হ'লছ এইটো জনাবচোন কোন কি মানে কোনটো চৰাই মানে ট্ৰীৰ মানে হলত মানে হেৰি কৰে তাৰমানে বা সাজে হুইচ অফ দ্য ফলোয়িং এতিয়া হল বুলি কওঁতে আপোনালোকে হয়তো বুজি পোৱা নাই এতিয়া গছৰ সুৰুং বুলি কয় এইটো এটা ঠিক আছে গছৰ সুৰুঙত বা সাজে এইটো মোক কমেণ্ট কৰি জনাই দিবচোন হুইচ অফ দ্য ফলোয়িং ইজ দ্য নেশ্যনেল এন্থেম নেশ্যনেল এনিমেল অফ ইণ্ডিয়া নেশ্যনেল এনিমেল কোনটো ৰয়েল বেংগল টাইগাৰ চবেই জানে হু ইজ দ্য কনচিডাৰ দ্য আইৰণ মেন অফ ইণ্ডিয়া আইৰণ মেন কোন হয় ক'বনে কোনোবাই আইৰণ মেন কোন চৰ্দাৰ বল্লভভাই পেটেল হু ইজ নন অ'কে চৰি এইটো ভুল আছে হু ইজ নন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া APJ Abdul Kalam which among the following is the largest unit of computer storage এটা কম্পিউটাৰ ষ্ট'ৰেজৰ চবতকৈ ডাঙৰ কোনটো সেইটো হ'ব টেৰাবাইটত আমাৰ কি থাকে এপ্ৰক্সিমেটলি ট্ৰিলিয়ন বাইটছ থাকে ট্ৰিলিয়ন বাইটছমান মিলি কিনে টেৰাবাইট হয় তাৰপিছত আমাৰ আহিল কিলোবাইটত আপোনাৰ মোটামুটি 100 বাইটছমান থাকে তাৰপিছত আহিল আপোনাৰ মেগাবাইট মানে MB তাত মোটামুটি 10 লাখমান থাকে 10 লাখমান বাইটছ গিগাবাইট তেনেকুৱা তাৰপিছত আপোনাৰ আহিল যে এইটো আনচাৰ হ'ব বি যে তাৰপিছত আহিল 75 অন এভৰি ইণ্ডিপেণ্ডেন্স ডে ইণ্ডিয়া দ্য প্ৰাইম মিনিষ্টাৰ মানে ইণ্ডিপেণ্ডেন্স স্বাধীনতা দিৱস দিনাখনে প্ৰাইম মিনিষ্টাৰে ক'ৰ পৰা ভাষণ দিয়ে সেইটো হ'ব ৰেড ফৰ্টৰ পৰা ভাষণ দিয়ে ফাৰ্ষ্ট এলবাম বাই জুবিন গাৰ্গ সেইটো হ'ব অনামিকা ৰাষ্ট্ৰৰংগিনী কোনে লিখিছিলে সেইটো চাব যাওঁ এতিয়া অনামিকা কেতিয়া হৈছিলে যে 1992 হৈছিলে দেই 1992 অনামিকা হোৱা মানে চনটো তাৰপিছত ৰাষ্ট্ৰৰংগিনী সেইটো হ'ব আমাৰ কালহান তেখেতে লিখিছিলে আৰু সংস্কৃতত লিখিছিলে সংস্কৃত আৰু কিমান চনত 12th চেঞ্চুৰীত মানে 12th চেঞ্চুৰীতে লেখা এইটো 12th চেঞ্চুৰী কালহান এইটো কি হৈছে এইটো কাশ্মীৰ হিষ্টৰিয়ান ঠিক আছে কাশ্মীৰী হিষ্টৰিয়ান এইটো তেখেত এইটো বুলি কোৱা হৈছে তেখেত যে হুইচ অফ দ্য ফলোয়িং ইজ দ্য নেম অফ দ্য অপটিকেল টেলিস্কোপ ইন স্পেচ এইবিলাক ক'ৰ পৰা দিছে জানেনে এইবিলাক দিছে আপোনাৰ মহাৰাষ্ট্ৰ যে আছে মহাৰাষ্ট্ৰৰ মানে আপোনাৰ ক্লাছ 9-10 ছায়েন্সৰ কিতাপৰ পৰা দিছে 9 নে 10 আছিলে কিতাপখনত তাৰ পৰা তুলি দিয়া হৈছে এইবিলাক তো মানে তাত আছে আৰু এইটো তো সেইটো হ'ব আমাৰ হাবল স্পেচ টেলিস্কোপ এইটো হ'ব আমাৰ 1990 চনত ঠিক আছে 1990 ৰ'বা sorry 1990 কিবা লেখা গ'ল 1990 নেক্সট আহিলে পৰা দ্য বেটেল অফ শৰাইঘাট ৱাজ ফট বিটুইন লাচিত বৰফুকন এণ্ড যেতিয়া শৰাইঘাট যুদ্ধৰ সময়ত লাচিত বৰফুকনৰ লগত মানে কোনে যুদ্ধ কৰিছিলে সেইটো আপোনাৰ কোন হ'ব আপোনালোকে নিশ্চয় এইটো পঢ়িছে তথাপি মই একবাৰ কৈ দিছোঁ সেইটো হ'ব আপোনাৰ ৰাম সিং তো ইয়াৰ উত্তৰটো হ'ব আমাৰ ৰাম সিং চি তো নেক্সট আহিলে আমাৰ হুইচ অফ দ্য ফলোয়িং ইজ নট ইউনিয়ন টেৰিটৰী কোনটো ইউনিয়ন টেৰিটৰী নৈ সুধিছে সেইটো হ'ব আমাৰ আমি জানোৱে যে কৈডালকানাই এইটো এটা কোনখন ষ্টেটত আছে মোক জনাবচোন বাৰু ঠিক আছে এবাৰ ওপৰত এটা প্ৰশ্ন ৰৈ গৈছিলে যে হুইচ এমং দ্য ফলোয়িং ইনিচিয়েটেড দিনী ইলাহি এইটো আকবৰ হ'ব আনচাৰ আকবৰে কিমান যদি সোধে তেতিয়াহ'লে মানে 1582 হ'ব এইটো ঠিক আছে 1582 নেক্সট আমাৰ আহিল প্ৰশ্ন যে দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন বিটুইন কাৰ মাজত হৈছিলে সেইটো আমি সকলোৱে জানো বাৰ্মিছ আৰু আমাৰ ইংৰাজৰ মাজত বা ব্ৰিটিছ আৰু বাৰ্মিছৰ মাজত বুলি মানে এ নম্বৰ অপশ্যন তাৰপিছত 83 অভিজ্ঞান শকুন্তলম এই সংস্কৃত প্লে ৱাজ ৰিটেন কোনে লিখিছিলে এইটো আমাৰ অভিজ্ঞান শকুন্তলম কিতাপখন সেইটো মানে লিখিছিলে আমাৰ কালিদাসে তো আমাৰ অপশ্যন হ'ব ডি কালিদাস
এবাৰ আহিলে আমাৰ স্পেচিয়েল কেৰেক্টাৰিষ্টিক অফ জোন মেলা এইটো বাৰটাৰ চিষ্টেম মানে যিটো মানে বিনিময় প্ৰথা এইটো বাকী মহিলাক প্ৰৱেশ কৰিব দিয়া হয় পশুধন চেতিয়া বলি এইবিলাক নহয় ব্যৱসায় এইটো নহয় দ্য এক্সক্লুচিভ ট্ৰেডিং অফ লাইফ ষ্টক এইটো মানে নহয় কিন্তু আমাৰ এটা যিটো ইম্পৰ্টেণ্ট এইটো হ'ল বাৰ্ডাৰ চিষ্টেম মানে এইটো হ'ল আমাৰ বিনিময় প্ৰথা দ্য ষ্টেট বাৰ্ড জানো আমি হোৱাইট উইং উড ডাক বুলি দেওহা দ্য উমানন্দ টেম্পল ক'ত আছে উমানন্দ টেম্পল মানে আমাৰ কোন আমি জানো যে পিকক আইলেণ্ড বুলি কয় যিটো চবতকৈ সৰু আইলেণ্ড কাৰণে আৰু সেইটো মানে ক'ত আছে সেইটো হ'ল ভস্মাচলত আছে অপশ্যন বি তাৰপিছত 87 কুৱেশ্যন দ্য এনচিয়েণ্ট ইণ্ডিয়ান ফিজিচিয়ান নন এজ দ্য ফাদাৰ অফ চাৰ্জাৰী ফাদাৰ অফ প্লাষ্টিক চাৰ্জাৰী বুলি কয় নে ফাদাৰ অফ মেডিচিন বুলি কয় তেখেত হৈছে আমাৰ কোন হয় তেখেতে আপোনালোকে কেতিয়াবা নাম শুনিছেনে বাৰু তেখেতৰ নামটো চাগে শুনা নাই কেতিয়াও সেইটো তেখেতৰ নাম হ'ল সশস্ত্ৰ ঠিক আছে সশস্ত্ৰ তেখেতৰ নাম হাউ মেনি চিডুৱেল ইয়াৰ চিডুৱেল কেইটা আছে 12টা আছে ইয়াত শ্বৰ্ট ফৰ্ম এটা আছে যে টিয়াৰ্ছ অফ অল পিয়াম বুলি কেনে মানে চিডুৱেল গোটেইটা মনত ৰখাৰ কেতিয়া ভিডিঅ' দিম বাৰু মই টিয়াৰ্ছ অফ অল পিয়াম 88 দ্য ফক্স টেইল অৰ্কিড ইজ দ্য ষ্টেট ফ্লাৱাৰ এইটো কোনটো হ'ব অৰুণাচল প্ৰদেশ আৰু আমাৰ অসমৰো হয় দেই কিন্তু কপৌফুল বুলি কোৱা হয় ফক্স টেইল অৰ্কিড অসমৰো যিটো মানে আমাৰ হেৰি আৰু ৰাজ্যিক ফুল আৰু অৰুণাচল প্ৰদেশৰো হয় দ্য ৱৰ্ল্ড ৱাৰ II ৱাজ ফট বাই টু অপজিট আমাৰ যেতিয়া বিশ্বযুদ্ধ দ্বিতীয় হৈছিল তেতিয়া কি হৈছিলে গোটেই পৃথিৱীখন প্ৰায় দুটা ভাগত ভাগ হৈ গৈছিল ন সেই দুটা ভাগ কোন কোন আছিল সেইটো এক্সিছ আৰু এলাইড একভাগে আমেৰিকা একভাগে ছোভিয়েট ৰাছিয়া সেনেকুৱা আছিল ন ছোভিয়েট ইউনিয়ন ৰাছিয়া তাৰে এটা ডাঙৰ দেশ আছিলে পিছত ভাঙি গ'ল ছোভিয়েট ইউনিয়ন ৰাছিয়া চবতকৈ ডাঙৰ থাকি গ'ল সেইকাৰণে ভেটো পাৱাৰ ৰাছিয়াৰ ওচৰত থাকি গ'ল এক্সিছ এলাইড এই দুটা গ্ৰুপ আছিলে তাত 91 মেজৰ অইল ফিল্ড এক্সিডেণ্ট টুক প্লেচ ৰিচেণ্টলি মানে যিটো পেপাৰখন যেতিয়া 80% যেতিয়া আহিছিল তেতিয়া এটা মানে অসমত এটা বহুত ডাঙৰ ঘটনা হৈছিল যে তেলৰ হেৰিত সেইটো হ'ল বাগজান বহুত দিন ধৰি তেল যে জ্বলি আছিলে সেই ইনচিডেণ্টটো হৈছিলে তাৰ কাৰণে এই প্ৰশ্নটো আহিছিলে দ্য ৰিয়েল নেম অফ বীৰ চিলাৰায়ৰ আচল নাম কি সেইটো হ'ব শুক্লধ্বজ আমাৰ শুক্লধ্বজ তেখেতৰ মানে প্ৰকৃত নাম অপশ্যন বি সেইকাৰণে তাৰপিছত আহিল টুচু পূজা যে বন্ধ থাকে যেনে 15 জানুৱাৰীত পৰিছে নে কিবা টুচু পূজা সেইটো হ'ল আমাৰ ট্ৰাইবৰ কাৰণে ট্ৰাইব অফ আছাম ঠিক আছে তাৰপিছত ইন হুইচ দ্য ফলোয়িং প্লেচ মাছ মেকিং সেইটো জানোৱেই আমি ক'ত হয় সেইটো মাজুলী মুখা সজোৱা বুলি কয় যে সেইটো মাজুলী অপশ্যন বি ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ডাজ দ্য বাৰাক ৰিভাৰ অৰিজিনেটেড যে বাৰাক ৰিভাৰ ক'ৰ পৰা বৈ আহিছে বুলি কয় অৰিজিনেলি সেইটো হৈছে আপোনাৰ মণিপুৰৰ পৰা সেইটো অপশ্যন হ'ব মণিপুৰ অপশ্যন বি হুইচ অফ দ্য ফলোয়িং কমিউনিটিজ অফ হাইডাংগিত কাৰ লগত জড়িত কোনটো কমিউনিটি সেইটো হ'ব সোণোৱাল কছাৰী তেখেতসকলে আৰু বহুত কিবা কিবি আছে বাৰু বহুৱা নাচ তাৰপিছত হগৰা নাচ হাইডাংগীত হুনচেৰি গীত কালাবাৰু গীত নাচ এইবিলাক আছে তেখেতসকলৰ কমিউনিটিসকলৰ দে আচাৰেকান্দি ভিলেজ অফ আছাম ইজ ফেমাছ আচাৰেকান্দি ভিলেজ ক'ৰ হয় ধুবুৰী ডিষ্ট্ৰিক্টৰ হয় কিহৰ কাৰণে বিখ্যাত টাৰাকটাৰ কাৰণে টাৰাকটা কি হয় এই মানে মাটিৰ যিবিলাক পাত্ৰ যে বনায় সেইবিলাকৰ কাৰণে বিখ্যাত বিভিন্ন ডেক'ৰেট কৰি কেনে বনায় যে সেইবিলাকৰ কাৰণে বিখ্যাত টাৰাকটা আচাৰেকান্দি ধুবুৰী ডিষ্ট্ৰিক্টত পকী ইজ দ্য নেম অফ দ্য এনচেষ্ট্ৰেল হোম পকী মানে ঘৰ কাৰ এনচেষ্ট্ৰেল ঘৰৰ সেইটো নাম বুলি কৈছে এইটো লক্ষ্মীনাথ বেজবৰুৱা তেখেতৰ প্ৰথম ঘৰ আছিলে তেজপুৰ সেইটো আৰু তাত গান্ধীজী দুবাৰ ৰৈছিলে 1921 যেতিয়া অসমত আহিছিলে আৰু 1934 যেতিয়া অসমত আহিছিলে তেতিয়া দুবাৰ তেখেতে ৰৈছে এই ঘৰটোত ঠিক আছে আৰু কোনে বনাইছিলে হৰিবিলাসে বনাইছিলে আৰু এইটো তেখেতৰ গ্ৰেণ্ডফাদাৰ হয় ঠিক আছে গ্ৰেণ্ডফাদাৰ বেজবৰুৱাৰ দেউতাক তাৰমানে তো হৰিবিলাস তেখেতে বনাইছে লাষ্ট কুৱেশ্যন আমাৰ যে ভিলেজ ৰকষ্টাৰ কোনে ডিৰেক্ট কৰিছিলে ৰীমা দাস আমি এইটো জানোৱেই বাৰু ৰীমা দাসৰ বহুত কিবা কিবি ইম্পৰ্টেণ্ট ফিল্মে আমি মানে আমাৰ অসমৰ সন্মান কঢ়িয়াই আনিছে তো এইখিনি আছিলে আমাৰ আজি 99 কুৱেশ্যন ঠিক আছে তো চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু যদি কিবা ভুল আছে মোৰ নিশ্চয় মেনশ্যন কৰি দিব কমেণ্টত তো আজিলৈ এইখিনি অন্য এটা ভিডিঅ'ত আপোনাক লগ পোৱা আশাৰে আজিলৈ আহিছোঁ